নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টো দুপলি ঘৰৰ ওপৰত মই বনাইছোঁ আৰু আপোনালোকক মই এই ঘৰটোৰ কিমানখিনি বয় বস্তু লাগিলে আৰু কিমান সাইজৰ মই ৰুমবিলাক বনালোঁ আপোনালোক গোটেইখিনি কথা মই কৈ যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। দুপলি ঘৰ, সৰুকৈ এখন বাৰাণ্ডা দিছোঁ, তাত কিমানখিনি এতিয়ালৈ বাজেট হ'ল মই আপোনালোকক গোটেইখিনি হিচাপটো দিয়াৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গোটেইখিনি বুজি পাব। আৰু মই এতিয়া আপোনালোকক এই ঘৰটোৰ কিমানখিনি দীঘল আৰু বহল কিমানখিনি দিলোঁ মই আপোনালোকক গোটেইখিনি কৈ যাম। এই ঘৰটোৰ বহলটো মই 21 ফুট দিছোঁ, যিহেতুকে বহুতে ঠাই কম এই ঘৰটোৰ জোখটো আমি মিলাই পেলাই দিবলগীয়া হৈছে। ঘৰটোৰ বহলটো আমি 21 ফুট দিছোঁ আৰু লম্বাটো 15 ফুট দিছোঁ। আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকিলে দেখিব ঘৰটোৰ কম ঠাইতে বনাবলগীয়া হৈছে। আগত দেখি এখন চালিয়া আছে, পিছফালে এটা বহুত বছৰ আগতে পোৱা চৰকাৰী ঘৰ এটা, তাৰ মাজত আমি ঘৰটো বনাইছোঁ। আৰু পিছফালত যি দুপলি আছে সেই দুপলিও ঠিক এনেকুৱাকৈ আমি সেই দুপলিও বনাই লৈ যাম। এই আপোনালোকে যি দেখি আছে পিছফালে এই ঘৰটো আমি টিংপাত গোটেই খুলি পেলাই এইটোৰ লগত জইন কৰি হাইটটো সিমানে আমি লৈ যাম এই ঘৰটোৰ সমানত। গতিকে আমি এই ঘৰটো এই চিষ্টেমত বনাই আছোঁ আৰু আপোনালোকে অলপমান চাই ল'ব, তেতিয়া গোটেইখিনি বুজি পাব। ঠিক আমি এনেকুৱাকৈ বনাইছোঁ। আৰু এই ঘৰটোৰ ৰুমবিলাক কিমান হৈছে মই আপোনালোকক কৈ দিছোঁ। যিটো ৰুমত আমি গাঁথনি কৰি আছোঁ এই ৰুমটো আমি 13 ফুট আৰু 11 ফুট হৈছে এই ৰুমটো। আৰু তাৰে ছাইডৰ ৰুমটো সেইটো 10 ফুট বাই 15 ফুট হৈছে সেই ৰুমটো। আৰু মই এতিয়া আপোনালোকক এই ঘৰটোৰ কিমানখিনি বয় বস্তু লাগিলে টিংপাত লগাব পৰালৈকে, ফ্ৰণ্টত এক পাত কেঞ্চি দিছোঁ আমি আৰু চাৰো চাইডে গলাবান আছে। এতিয়া আমাৰ এই কেঞ্চিডাল ঢালিলে টিংপাত লগাব পৰা হৈ যাব এই দুপলি। আৰু আগত দেখি আমি এখন বাৰাণ্ডা দিছোঁ ছাদ ঢালি পেলাই, আৰু বাৰাণ্ডাখনৰ চাইজটো মই কৈ দিছোঁ আপোনালোকক। বাৰাণ্ডাখনৰ আমি বহলটো 6 ফুট দিছোঁ আৰু দীঘলটো 11 ফুট আছে। আৰু এইখিনি কৰোঁতে আমাক কিমানখিনি মাল মেটেৰিয়েল লাগিলে, টকা কিমানখিনি খৰচা হ'ল, মিস্ত্ৰী মজুৰি আমি কিমানখিনি ল'লোঁ, আপোনালোকক গোটেইখিনি মই হিচাপ দিম, আপোনালোকে ভালদৰে শুনি ল'ব। এই ঘৰটোত ইটা ব্যৱহাৰ হৈছে 1700। 1700 ইটাৰ দাম হৈছে 15,300 টকা। আৰু ৰড ব্যৱহাৰ হৈছে, মই গোটেইখিনি আপোনালোকক ৰডৰ হিচাপটো একেলগতে দিছোঁ। ছাতৰ ঘৰৰ ইয়াতে ৰড 10 mm লাগিছে 32 পিচ, 10,560 টকা। 8 mm লাগিছে 23 পিচ, ইয়াত 5,290 টকা। আৰু 6 mm আমাৰ যিটো কইল হয় এইটো 40 কেজি ব্যৱহাৰ হৈছে, ইয়াত 2,400 টকা। আৰু বালি লাগিছে 4 চাম 40 পইণ্ট, ইয়াত 5,000 টকা। শিল লাগিছে 3/4 1 চাম 50 পইণ্ট, ইয়াত 3,300 টকা। আৰু 3/4 ডাউন লাগিছে 1 ভেন, এইটো 65 পইণ্ট হয়, ইয়াতে লাগিছে 1,400 টকা। আৰু চিমেণ্ট লাগিছে এই ঘৰটোত টোটেলি ছাদখন ঢালাৰ লগতে আমি হিচাপটো ৰাখিছোঁ একেলগতে। টোটেলত চিমেণ্ট 35 পেকেট চিমেণ্ট ব্যৱহাৰ হৈছে। আৰু আপোনালোকে জানে 3 ইঞ্চি গাঁথনিত বেছি চিমেণ্টৰ খৰচাটো বেছি নহয়। ইয়াতে চিমেণ্ট 35 পেকেটত এই ঘৰটো গোটেইখিনি সম্পূৰ্ণ হৈছে। ইয়াত 15,750 টকা চিমেণ্টত। আৰু ইয়াতে দৰ্জা খিৰিকীৰ ফ্ৰেম মই আপোনালোকক কৈ দিছোঁ। খিৰিকীৰ 3 পাল্লাৰ এটা লগোৱা হৈছে আৰু 2 পাল্লাৰ 3টা, দৰ্জাৰ ফ্ৰেম 2টা। এইখিনিত কাঠ আৰু মিস্ত্ৰীৰ মজুৰি লৈ পেলাই 18,000 টকা হৈছে। আৰু মাটি লাগিছে পিনটোৰ লেভেললৈকে ভৰাওঁতে, মাটিটোত খৰচা হৈছে 4,500 টকা। আৰু গজাল গুণা চাটাৰিঙৰ লগত তক্তা এইখিনি মই 13,000 টকা ৰাখিছোঁ, একেলগত ধৰি লৈছোঁ মই গোটেইখিনি। আৰু মিস্ত্ৰীৰ মজুৰি হৈছে 37,000 টকা।
গোটেইখিনি মিলি এই ঘৰটোৰ বাজেট হৈছে 1,31,500 টকা। গোটেইখিনি মিলাই ফাউণ্ডেশ্যনৰ পৰা টিংপাত লগাব পৰালৈকে মিস্ত্ৰী মজুৰি ধৰি পেলাই ইমানখিনি টকা হৈছে। আপোনালোকে যদি কিবা এই ঘৰটোৰ বিষয়ে জানিবলগীয়া থাকে মোক কমেণ্ট কৰি জনাব পাৰে। মই আপোনালোকক যিমানখিনি পাৰোঁ ৰিপ্লাই দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে, ধন্যবাদ।